Vanakkam, Har Har Mahadev. আজি শিৱৰাত্ৰি আজি খুব এটা পবিত্ৰ দিন আজিৰ দিনটোতে মা পাৰ্বতী আৰু প্ৰভু শিৱৰ বিয়া হৈছিলে ইমান ভাল এটা দিন নহয় আজি গতিকে ৰাতিপুৱা সোনকালে শুই উঠি মই গোটেই ঘৰ সাফ চিকুণ কৰিলো তাৰ পাছত পূজা ঘৰ সাফা কৰিলো আৰু এখেত যেহেতু আজি নাই মই অকলে আছো আৰু মই কেনেদৰে পূজা অৰ্চনা কৰো তাকে অকণমান দেখুৱা বুলি ভাবিলো আপোনালোকক এবিধ প্ৰাণী থাকে ন পৃথিৱীত যোনে নেকি বেলেগৰ কাম ভাল নাপায় সেইবিধ প্ৰাণী হৈছে মই মোৰ তাৰমানে মেইডে বা হেল্পাৰে কাম কৰি দিয়াটো মোৰ পছন্দ নহয় সেইভাৱে মই নিজৰ কাম নিজে কৰি ভাল পাওঁ গতিকে বলক দেখুৱাওঁ মই ইয়াৰ ৰেড কালাৰ শাৰী এখন পিন্ধিছোঁ মেচিং ৰেড বেংগলছ তাৰপাছত ফুল লগাই লৈছোঁ এয়া মই পূজাৰ বাচনবোৰ ধুই চাফ চিকুণ কৰি থৈছোঁ আমাৰ তাতকৈ ইয়াত পূজা কৰাৰ নিয়মবোৰ অকণমান বেলেগ এয়া মই চন্দন পানীৰ লগত মিক্স কৰি আছো আমি ভগৱানৰ ফটোত বা ভগৱানৰ মূৰ্তিত তাৰমানে চন্দন আৰু কুমকুমৰ ফুট দিওঁ আৰু যিবোৰ ধৰক চাকি বন্তি বা পূজাৰ সামগ্ৰী যিবোৰ থাকে তাতে আমি হালধি আৰু কুমকুমৰ ফুট দিওঁ এয়া মোৰ পূজা ঘৰ চাফ চিকুণ কৰা হৈ গৈছে এতিয়া ভগৱানৰ ফটোত চন্দন আৰু কুমকুমৰ তিলক কৰোঁ ইয়াত লগোৱা চিষ্টেমো আছে 11টা ডট হ'ব লাগিব এটো ফাৰ্স্ট ইয়াতে দিলো আট তাৰ পাছত এইবোৰত তাৰ পাছত ইয়াতে আৰু এ তলত এটা দুটা তিনিটা আৰু ইয়াতে মই এটা কুমকুম লগাম বাস আমাৰ ইয়াত এনেকুৱা ধৰণৰ চাকি দিয়ে ভগৱানৰ চৰণত এয়া মা লক্ষ্মী হয় আৰু প্ৰত্যেক ঘৰতে আপুনি এনেকুৱা চাকিয়ে পাব আমি এনেকে দিওঁ কিন্তু আমাৰ ইয়াত এনেকে দিয়ে চাকি গছ এতিয়া কুমকুম লগাম দৰ্জাৰ তাৰমানে তলৰ যিটো কাঠ সেইটো বিৰাটে ইম্পৰ্টেণ্ট আমি সেইটো পূজা কৰোঁ আজি মই এনেদৰে ৰংগোলী বনাইছোঁ মানে কলম কমেণ্ট ছেকশ্যনত জনাবচোন কেনেকুৱা হৈছে ঘৰৰ মেইন দৰ্জাত এনেদৰে হালধি আৰু কুমকুম দিয়া হয় আৰু দুৱাৰদলিত যিডাল কাঠ থাকে তাত আমি হালধি আৰু কুমকুমৰ ফুট দিওঁ আমাৰ তাত যেনেকৈ শলিতা এডাল দিয়ে চাকিত ইয়াত আকৌ শলিতা দুডাল এনেদৰে জইন কৰি দিয়ে এয়া মোৰ পূজাৰ যা যোগাৰ হৈ গৈছে মহাদেৱে যাতে সকলোকে মংগল কৰে সকলোকে কুশলে ৰাখে আমি এইগছি চাকিত মানে যিটো প্লেট ৰাখিছোঁ ইয়াতে আমি পানী দিওঁ পানী আৰু কুমকুম দিওঁ তাৰমানে জল আৰু অগ্নি একেলগতে এই গছি চাকি আমাৰ কুলদেৱীৰ নামত সদায় জ্বলোৱা হয় সো এনেদৰে ৰাতিপুৱা মই ঘৰতে পূজা ভাগ দিলোঁ আৰু আজি 15 তাৰিখ আজি আবেলি 5টা বজাৰ পৰা অহা কাইলৈ 16 তাৰিখে আবেলি 5টালৈকে আছে সময় গতিকে আজি আবেলি 5টা বজাত গৈ মই মন্দিৰত চাকি গছ জ্বলাই সেৱা কৰি আহিম